আজি লৈ আহিছোঁ সম্পূৰ্ণ এটা নতুন ভিডিঅ' লৈ আৰু গমেই পাইছে আপোনালোকে মই কি খাই আছোঁ। হয়, জালমুড়ি আৰু বনালোঁ কিন্তু ঘৰতে। আহকচোন ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। ইয়াৰ বাবে লাগিব মুড়ি পেকেট এটা, খালী পাত্ৰ বল এটা, কাটা পিঁয়াজ আৰু কাটা বিলাহী দুটা, ভুজিয়া পেকেট এটা আৰু এয়া জিৰা ধনিয়া জলকীয়া গুড়ি চাট মছলা আৰু নিমখ, বইল আলু আৰু অলপমান চিপছ লাগিব আৰু ভুজিয়া পেকেট এটা লাগিব। এতিয়া মই খালী বইল এটাত মুড়িখিনি দি লৈছোঁ আৰু এতিয়া মই আন্দাজমতে আটাইখিনি মছলা ইয়াত ব্যৱহাৰ কৰিম। জিৰা ধনিয়া জলকীয়া গুড়ি নিমখ চাট মছলা এই আটাইখিনি ইয়াত দি দিম আৰু ইয়াৰ পিছতে কেঁচা পিঁয়াজখিনি দিম আৰু তাৰ পাছতে কেঁচা বিলাহীখিনি যিখিনি কাটি থৈ দিছিলোঁ টুকুৰা টুকুৰকৈ আৰু ভুজিয়াখিনি দি দিলোঁ মই এপেকেট ভুজিয়া। মিহি ভুজিয়াটো হ'লে বেছি ভাল হয় আৰু লাহে লাহে বস্তুবোৰ দি যাম, কিন্তু আপোনালোকে ইয়াক ঘৰতে বনাব পাৰিব। বহুত সহজ হয় আৰু বহুতে হয়তো ভাবে জালমুড়ি বনাবলৈ বহুত সময় লাগে বা বহুত বস্তু লাগে, তেনেকুৱা নহয়। আৰু যদি পাৰে কেইটামান বাদামো দিব পাৰে, মই বাদামটো ব্যৱহাৰ কৰা নাই যিহেতু ভাল নাপাওঁ। আৰু টমেটো কেটচপটো দি দিছোঁ যিটো সকলোৰে ঘৰত থাকে। আৰু এতিয়া এই বস্তুখিনি আটাইখিনি সুন্দৰকৈ মই মিক্স কৰি ল'ম ভালদৰে। এয়া দেখিছে মিক্স কৰি লৈছোঁ। পিছত বলটোত ভালদৰে আকৌ মই অলপ জোকাৰি লৈ মিক্স কৰি ল'ম। যিহেতু জালমুড়ি বনোৱা মানুহসকলে তেওঁলোকৰ এটা পাত্ৰ থাকে, পাত্ৰটোত জালমুড়িখিনি আটাইখিনি দি ঢাকন লগাই দিয়ে, তাৰপিছত খুব জোৰে জোকাৰি দিয়ে আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয়। মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰা নাই, আপোনালোকে মিঠাতেলটো দিব পাৰে। মিঠাতেলটো দিলেও বেলেগ এটা ফ্লেভাৰ আহে, টেষ্টটো হয়। মই দিয়া নাই যিহেতু মাইনাজনীয়ে খাব, অলপ জ্বলা পালে তাই নাখাবও পাৰে। আৰু এয়া ৰেডি হৈছেই প্ৰায়, আৰু চাই ল'ব আপোনালোকে। আৰু এতিয়া মই ইয়াত এইখিনি যিহেতু ভালকৈ মিক্স হৈ গ'ল, বইল আৰু চিপছখিনি দি দিম। এয়া চিপছখিনি মই হাতেৰে আধা ভঙা কৰি দিছোঁ আৰু পৰিমাণটো খুব বেছি দিয়া নাই, নহ'লে বেয়া লাগিব। আৰু বইল আলুখিনি মই ইয়াতে দি দিছোঁ আৰু দেখিবলৈ কিন্তু ভালেই হৈ আছিল। পিছত খায়ো গম পালোঁ বহুত ভাল লাগিছিল আৰু মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ। যিহেতু জালমুড়ি খোৱা আৰু জালমুড়ি ভাল পোৱা মানুহ বহুত আছে, মই সকলোকে ঘৰৰ প্লেটত ছাৰ্ভ কৰিছোঁ, এজন এজনকৈ দি গৈছোঁ। এতিয়া মোৰ বাচনতো মই ৰেডি কৰি আছোঁ খাবলৈ আৰু তেওঁলোকক খাব দিহে মই খাওঁ। আৰু মই এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে। বহুত টেষ্টি যেন লাগিছিলে আৰু খাবলৈ ৰিয়েলি বহুত টেষ্টি হৈছে। আৰু যিহেতু ঘৰত বনাইছোঁ, নিজৰ চকুৰ সন্মুখত নিজ হাতেৰে বনোৱা, আৰু গতিকে খাবলৈও বহুত টেষ্টি হৈছে। আৰু আপোনালোকে যদি মোৰ জালমুড়ি বনোৱা ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে প্লিজ লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভাল মন্তব্য দিব, ভাল কমেণ্ট দিব। আজিলৈ ইমানেই, বাই বাই।